অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণক লৈ গৰম ৰাজনীতি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি দুই নেতাৰ মাজত বাক্যবান গৌৰৱ গগৈৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ উত্তৰ শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ২০২৫ৰ এপ্ৰিলৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দিয়া প্ৰতিবেদনৰ আধাৰত ৰাজ্য চৰকাৰে ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰিব বাকি থকা পৰামৰ্শৰ এটা অংশ ৰাজ্য আৰু কেন্দ্ৰই মিলি কৰিব আৰু এটা অংশ কেন্দ্ৰীয় চৰকাৰে কৰিব কিন্তু এই ঘোষণাৰ পিছতে কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈৰ কটাক্ষ এখন প্ৰতিবেদনক তিনি ভাগ কৰাৰ নজিৰ এয়াই প্ৰথম ইয়াৰ পূৰ্বে মই কেতিয়াও দেখা নাই যে কিবা এটা পৰামৰ্শ তিনি ভাগত তিনিটা টুকুৰা কৰি পালন কৰিব ইয়াৰ পূৰ্বে দেখা নাই দেই টুকুৰা টুকুৰা কৰি তেওঁলোকে পালন কৰিব গৌৰৱ গগৈৰ এই কটাক্ষৰ উত্তৰ দিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাৰ মতে বিপ্লৱ শৰ্মা আয়োগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দায়িত্ব ভাগ কৰি দিছে আজি কোনোবাই কৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল ৰাজ্য চৰকাৰে কেনেকৈ কৰিব আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছো তাত আপোনালোকে নিজে চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে আনকি প্ৰশ্নও কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ৰাজ্য চৰকাৰে কৰিব পৰা কামখিনি কৰিবলৈ কিয় লাগিল 4 বছৰ ৰাজ্য চৰকাৰে কোনখিনি কাম কৰিব 4 বছৰ কি কৰি আছে এইখিনি কাম ক'বলৈ হ'লে যিখিনি কাম ৰাজ্য চৰকাৰ নিজে পাৰে যিখিনি কামৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ অনুমতি নালাগে যিখিনি কামৰ কেন্দ্ৰ চৰকাৰৰ কোনো হস্তক্ষেপ নালাগে এইখিনি কাম ঘোষণা কৰিবলৈ 4 বছৰ তেনেকৈ কি কৰি আছিল এই প্ৰশ্নৰ উত্তৰ অৱশ্যে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ নিদি কংগ্ৰেছক দুমুখীয়া চৰিত্ৰ পালন কৰা বুলি অভিযোগ কৰি ক'লে চৰকাৰে ৬ নং দফা কাৰ্যকৰী কৰিব বিচাৰিলেও এছামৰ আপত্তি নকৰিলেও আপত্তি কংগ্ৰেছ দলে মোক বেয়া পাইছে ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলু পাতিছে মই মাজে মাজে চিন্তা কৰোঁ বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে গৌৰৱ গগৈৰ অভিযোগ এনআৰচিৰ দৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনকো বিজেপিয়ে টুকুৰা কৰিলে এনআৰচিও তেওঁলোকে টুকুৰা কৰিলে অধুৰা হৈ থাকিলে আৰু এতিয়া তেওঁলোকে জাষ্টিছ বিপ্লৱ শৰ্মাৰ লগতো টুকুৰা টুকুৰাকৈ কৰি আছে এনে অভিযোগৰ পিছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে কংগ্ৰেছৰ পৰা বিচাৰিলে ৬ নং দফা সন্দৰ্ভত নিজৰ স্থিতি তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে যদি নালাগে আমি নকৰো কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই এনেকেতো ৰাজনীতি নচলে এনে সময়তে গৌৰৱ গগৈৰ দাবী বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিয়ে লোৱা নাই এনে অৱস্থাত সদৌ অসম ছাত্ৰ সন্থা যদি অৱগত তেন্তে বিষয়টো ৰাজহুৱা কৰাৰ আহ্বান গৌৰৱ গগৈৰ ব্যুৰ' ৰিপৰ্ট NKTV